এতিয়া চোৱা প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ ৰুল 3 কি যে চিৰসত্য আৰু অভ্যাসগত বাক্যৰ ক্ষেত্ৰত সদায় প্ৰেজেণ্ট ইনডেফিনিট টেন্স ব্যৱহাৰ কৰা হয় যে চিৰসত্য আৰু অভ্যাসগত বাক্য যিটো চিৰসত্য যেনে পৃথিৱী সূৰ্য চাৰিওফালে ঘূৰে চিৰসত্য আৰু অভ্যাসগত বাক্যৰ ক্ষেত্ৰত সদায় কি হ'ব প্ৰেজেণ্ট ইনডেফিনিট টেন্স ব্যৱহাৰ কৰা হ'ব যেনে এক্সাম্পল দ্য আৰ্থ মুভ এৰাউণ্ড দ্য ছান কি হ'ব চোৱা দ্য আৰ্থ মুভ এৰাউণ্ড দ্য ছান ইয়াত কি হ'ব দ্য আৰ্থ এইটো হ'ল থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ গতিকে মুভৰ লগত কি হ'ব এছ হ'ব দ্য আৰ্থ মুভছ এৰাউণ্ড দ্য ছান এইটো হ'ল এটা চিৰসত্য বাক্য কাৰণ পৃথিৱী সদায় সূৰ্যৰ চাৰিওফালেই ঘূৰে এইটো চিৰসত্য বাক্য দ্য আৰ্থ মুভছ এৰাউণ্ড দ্য ছান 2 নম্বৰটো হ'ল দ্য মুন বি এ নেচাৰেল ছেটেলাইট ইয়াত দ্য মুন এইটো হ'ল এটা থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ আৰু চিৰসত্য বাক্য হয় যে চন্দ্ৰটো এটা কৃত্ৰিম উপগ্ৰহ ইয়াত কি হ'ব দ্য মুন বিৰ ঠাইত কি হ'ব এম ইজ আৰৰ পৰা ইজ বহিব যিহেতু দ্য মুন থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয় আৰু থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হ'লে প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ ক্ষেত্ৰত বিবাৰ সদায় ইজ বহে দ্য মুন ইজ এ নেচাৰেল ছেটেলাইট নেচাৰেল ছেটেলাইট 3 নম্বৰটো হ'ল যে মাই গ্ৰেণ্ড মাদাৰ অলৱেজ ৰিড এ নিউজ পেপাৰ ইয়াত কি হ'ব মাই গ্ৰেণ্ড ফাদাৰ ইয়াত কি হ'ব অলৱেজ আছে এই অলৱেজ মানে কি হয় এইটো অভ্যাসগত হৈ গ'ল সদায় যিহেতু গতিকে কি হ'ব মাই গ্ৰেণ্ড ফাদাৰ অলৱেজ ৰিডৰ লগত এছ এটা বহিব হৈ যাব মাই গ্ৰেণ্ড ফাদাৰ অলৱেজ ৰিডছ এ নিউজ পেপাৰ এনেও অলৱেজ থাকিলে সদায় এইটো প্ৰেজেণ্ট ইনডিফিনিট টেন্সতে পৰে আমি জানো 4 নম্বৰটো চোৱা দ্য হিমালয়া বি দ্য গ্ৰেটেষ্ট মাউণ্টেইন ইন দ্য ৱৰ্ল্ড ইয়াত কি আছে দ্য হিমালয়া এইটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয় আৰু বিৰ ঠাইত কি হ'ব তেতিয়াহ'লে ইজ হ'ব দ্য হিমালয়া ইজ দ্য গ্ৰেটেষ্ট মাউণ্টেইন ইন দ্য ৱৰ্ল্ড আৰু 5 নম্বৰটো দ্য জুপিটাৰ বি দ্য লাৰ্জেষ্ট প্লেনেট ইন দ্য ছ'লাৰ ছিষ্টেম ইয়াত কি হ'ব দ্য জুপিটাৰ এইটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ গতিকে বিৰ ঠাইত কি হ'ব এম ইজ আৰৰ পৰা ইজ বহিব দ্য জুপিটাৰ is the largest planet in the solar system. The Jupiter is the largest planet in the solar system. তাৰপিছত 6 নম্বৰটো চোৱা দ্য নেইল বি দ্য লংগেষ্ট ৰিভাৰ ইন দ্য আৰ্থ যে পৃথিৱীৰ আটাইতকৈ দীৰ্ঘতম নদীটো হ'ল নীল নদী চ' এইটো কি হ'ব দ্য নেইল এইটো হ'ল মানে থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ গতিকে কি হ'ব দ্য নেইল ইজ দ্য লংগেষ্ট ৰিভাৰ ইন দ্য আৰ্থ